वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब बर्तमान छात्र छात्री सकल आज आम आलोचना करिम तुमालोकर साइंसत बायोलॉजी पार्टर पर केनेকুৱা ধৰণৰ प्रश्न আহিব। এই প্ৰশ্নবোৰ तुमालोकर हाफ इयरली एग्जामिनेशन और फाइनल एग्जामिनेशन दुटाते तुमालोके 99% कमन पाबा। तुमालोके किताब उलाई लोৱা मोर लगे लगे तुमालोके सीन दी जाबा। तो तुमालोकर हाफ इयरली एग्जामिनेशनत बायोलॉजीर कारणे तुमार चैप्टार 5 লাগিব और चैप्टार 6 লাগিব। तो केनेকুৱা ধৰণৰ MCQ और लंग क्वेश्चन আহিব সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগতে কেমিস্ট্রি পাৰ্টখিনি আলোচনা কৰা হৈছে। তোমালোকে যদি ভিডিও চোৱা নাই প্লেলিষ্টত গৈ ভিডিও চাই লবা। মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে। হোৱাটসএপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো। তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ এডুকেশন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে মোৰ চেনেলতে পাই যাবা। আৰু যদি তোমালোকৰ हाफ इयरली एग्जामिनेशन যদি তোমালোকৰ শেষ হৈ যায় তেতিয়াহলে তোমালোকে কোশ্চেন পেপাৰটো মোক পঠাই দিবা। হোৱাটসএপ গ্ৰুপত জয়েন হোৱা। হোৱাটসএপ গ্ৰুপত জয়েন হলে মই মোৰ নাম্বাৰটো দি দিম। তোমালোকে তাতে কোশ্চেন পেপাৰবোৰ পঠাই দিবা। আৰম্ভ কৰিছো আজিৰ ভিডিওটো। তো ইয়াৰ পৰা প্ৰথমতে তুমি কি চাব লাগিব যে কুক কোনে আৱিষ্কাৰ কৰিছিল। তোমালোকে চিন্দি ৰাখিবা। মই চিন্দি ৰাখিছো। আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল সেই কথাখিনি ইয়াতে আছে। তুমি এইখিনি চাবা। তাৰপিছত এই কাৰ্যকলাপটো চাবা ইম্পৰ্টেন্স আছে। তাৰপিছত তোমাৰ চাব লাগিব এফালে সব বহুত ইম্পৰ্টেন্ট হয়। এই যিখন তোমাৰ তালিকা আছে এই তালিকাখনৰ পৰা কিন্তু কোশ্চেন আহিবই। ঠিক আছে। কুক কোনে আৱিষ্কাৰ কৰিছিল, তাৰপিছত তোমাৰ অনুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল, তাৰপিছত তোমাৰ প্ৰটোপ্লাজম কোনে আৱিষ্কাৰ কৰিছিল, কুক কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল, এই গোটেইখিনি লাগিব। তাৰপিছত কুক মতবাদ কি, এই গোটেইখিনি কথা লাগিব। ইয়াৰ পৰা কিন্তু ইম্পৰ্টেন্স আছে। তাৰপিছত এটো চা ক্লেমাইডম মনাছ আৰু প্যাৰামিছিয়াম হৈছে তোমাৰ একুখি ব্যাকটেৰিয়া এইখিনি লাগিব। তাৰপিছত তোমালোকে এই ডায়াগ্ৰাম কেইটা চাবা। কেতিয়াবা কেতিয়াবা তোমাৰ এই ডায়াগ্ৰামৰ পৰা MCQ আহে। ঠিক আছে। তাৰপিছত তোমাৰ এটো চা এটো তুমি চাব লাগিব যে বহুমুখী জীৱসমূহে কিয় শ্ৰমৰ বিভাজন দেখুৱায়। এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে। আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব 1 আৰু 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্স আছে। তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব যে কোষাবৰণ কি আৰু কোষাবৰণক কিয় অৰ্ধবেদ্য আৱৰণ বুলি কোৱা হয়। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এখানে চাব লাগিব। তাৰপিছত তুমি চাব লাগিব এখানে যে কোষৰ ভিতৰত কাৰ্বন ডাই আৰু অক্সিজেন কেনেকৈ তোমাৰ পৰিবহন হয় সেই কথাখিনি তুমি ইয়াতে চাব লাগিব। তোমালোকে আন্ডাৰলাইন কৰি ৰাখা। মই ইয়াতে চিন্দি ৰাখিছো চোৱা। তাৰপিছত আশ্ৰিতি কি হেতু চাব লাগিব। আশ্ৰিতি কাক বোলে হেতু চাবা। তাৰপিছত তোমালোকে এটো চাব লাগিব যে অল্পহাৰী দ্ৰৱ কাক বোলে, সমহাৰী দ্ৰৱ কাক বোলে আৰু অতিহাৰী দ্ৰৱ কাক বোলে। এইকেইটাৰ ডেফিনিশ্যন চাব লাগিব। ইম্পৰ্টেন্স আছে। তাৰপিছত তোমালোকে চাব লাগিব এটো বহুতে ইম্পৰ্টেন্ট হয় কোষাবৰণ কিহৰ দ্বাৰা গঠিত ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত তুমি চাব লাগিব যে এমিবাৰ যেটো ভক্ষণ প্ৰণালী হেতু চাব লাগিব। হেতু চাবা। তাৰপিছত চাবা তুমি কুকবেৰ। কুকবেৰ কিহৰ দ্বাৰা গঠিত এটো বহুত ইম্পৰ্টেন্ট হয়। কুকবেৰ কিহৰ দ্বাৰা গঠিত। তাৰপিছত প্ৰটোপ্লাজমৰ সংকোচন কাক বোলে এইখিনি লাগিব। তাৰপিছত তোমাৰ উদ্ভিদৰ এইটো চা কাৰ্যকলাপ 5.6ত তোমাৰ উদ্ভিদৰ হেউজীয়া পাতত কিছুমান যে থাকে কণা থাকে যিবোৰক হৰিত কণা বুলি কোৱা হয় যিবোৰে তোমাৰ সূৰ্যৰ পোহৰ ৰশ্মি শোষণ কৰে। এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ কুক কেন্দ্ৰ কি আৰু কুক কেন্দ্ৰৰ কি কি বৈশিষ্ট্য আছে সেইখিনি চাব লাগিব। ঠিক আছে। তাৰপিছত তোমাৰ এতে চক ক্ৰমোজম কি, তাৰপিছত তোমাৰ DNA কি হয়, তাৰপিছত তোমাৰ জিন কি হয়। এইটো বহুত ইম্পৰ্টেন্ট হয়। আৰু তোমাৰ এইটো বস্তু চাই যাবা। সয়তে মই আন্ডাৰলাইন কৰি ৰাখিছো। তোমালোকে আন্ডাৰলাইন কৰি ৰাখা। এই বস্তুখিনিৰ পৰা কিন্তু কোশ্চেন আহিব। তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব যে নিউক্লিয়ট কি হয়। নিউক্লিয়ট কি। তাৰপিছত তুমি চাব লাগিব যে প্ৰকোষ কেন্দ্ৰীয় কোষ বা প্ৰকোষ কেন্দ্ৰীয় জীৱ আৰু সংকোষ কেন্দ্ৰীয় জীৱৰ মাজত কি কি পাৰ্থক্য আছে সেইখিনি চাব লাগিব। এই ডায়াগ্ৰামটো চাবা। এই ডায়াগ্ৰামটো কিন্তু ডিটেকশ্যন কৰিবলৈ আহে। বহুত জিলাত আহিছে যোৱা বছৰ। তাৰপিছত তোমাৰ ইয়াতে তুমি চাব লাগিব এইখিনি কুক প্ৰডক্ট কি এইটো চাবা। তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীৰ পৰা এইটো এটা প্ৰশ্নই আছে এইটো তুমি চাব লাগিব। প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ডিফাৰেন্স এইটো চাব লাগিব। তাৰপিছত অন্তঃপ্ৰৰক্ষীয় জালিকাৰ পৰা তুমি চাব লাগিব অন্তঃপ্ৰৰক্ষীয় জালিকা কেই প্ৰকাৰ। তাৰপিছত অন্তঃপ্ৰৰক্ষীয় জালিকাৰ কোনটো অংশত তোমাৰ ৰাইবোজম বিলাক তোমাৰ সংশ্লেষিত হয়, প্ৰটিন উৎপাদন ক'ত হয়। তাৰপিছত মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা কাক বোলে, ইয়াৰ কাম কি আৰু ই কি কি উৎপাদন কৰে গোটেইখিনি কথা ইয়াতে দিয়া আছে। তোমালোকে এই ডায়াগ্ৰামটো প্ৰেক্টিছ কৰিবা। এই ডায়াগ্ৰামটো যদি ডাইৰেক্টলি আঁকিবলৈ নাহে তথাপি কিন্তু তোমাৰ আহিব। কিন্তু তোমাৰ এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। তাৰপিছত তুমি এইখিনি চাব লাগিব এই পেৰাগ্ৰাফটো। তাৰপিছত তোমাৰ এইখিনি চাব লাগিব এইটো চোৱা মসৃণ অন্তঃপ্ৰৰক্ষীয় জালিকাবিলাকে তোমাৰ কি কৰে ঔষধ বা বিষাক্তহীন কৰাটো ভূমিকা পালন কৰে।
এইটো আছে উদ্ভিদ কোষ, সেইটো ডায়াগ্ৰামো তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছত চোৱা গোল্গি বডি কি হয় বা কেমিলো গোল্জিয়ে তোমাৰ গোল্গি সংঘ আৱিষ্কাৰ কৰিছিল, সেইটো তোমাৰ চিষ্টাৰিন কি হয় এইখিনি চাব লাগিব। তাৰপিছত গোল্গি সংঘৰ প্ৰধান কাম এইটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা। তাৰপিছত চাবা তুমি লাইচোজম কি হয়, লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়, সেইখিনি তোমাৰ ইয়াতে ধুনীয়াকৈ এনচাৰ দিয়া আছে, গতিকে তুমি এইখিনি চাব লাগিব। তাৰপিছত মাইটকণ্ড্ৰিয়া কি, মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কিয় কোৱা হয়, এইখিনি তুমি চাব লাগিব। তাৰপিছত মাইটকণ্ড্ৰিয়াৰ চোৱা ডিএনএ আৰু ৰাইবজম দুটা থাকে। তাৰপিছত প্লাষ্টিড কি, প্লাষ্টিডৰ বিষয়ে এইখিনি কথা তুমি চাব লাগিব, দুই প্ৰকাৰৰ প্লাষ্টিড কি কি হয়। তাৰপিছত ষ্ট্ৰমা কি হয় এইটো চাবা। তাৰপিছত প্লাষ্টিডবিলাকৰ নিজা ডিএনএ আৰু ৰাইবজম থাকে, এইখিনি চাই যাবা। তাৰপিছত ৰক্তদানি কি আৰু ৰক্তদানিৰ প্ৰধান কাম কি, এইটো চোৱা। ৰক্তদানিৰ যিটো অৱস্থান সেইটো 90% ঠাই আগৰি থাকে, এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ ৰক্তদানিৰ প্ৰধান কাম এইখিনি চাব লাগিব। আৰু এই প্ৰশ্নাৱলীৰ পৰা ইয়াতে তুমি 4টা প্ৰশ্ন চাবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিব তোমালোকৰ হাফিল এক্সামিনেশ্যনতো আহিব আৰু ফাইনেল এক্সামিনেশ্যনতো আহিব, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে যিটো অনুশীলনী আছে, অনুশীলনীৰ পৰা তোমালোকে এইকেইটা কুৱেশ্যন চাই যাবা। ইয়াতে 3, 4, 5, 6, 7, 8 এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। 3, 4, 5, 6, 7, 8 বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ আমাৰ যিটো 6 নম্বৰ চেপ্টাৰ আছে কলা চেপ্টাৰ। চ' কলা চেপ্টাৰৰ পৰা তোমালোকে কি কি চাব লাগিব, যে শ্ৰম বিভাজন কি আৰু শ্ৰম বিভাজন কোন প্ৰাণীয়ে দেখুৱায় আৰু কিয় দেখুৱায়, সেইখিনি কথা তুমি জানিব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ কলা কাক বোলে সেইখিনি চাব লাগিব। আৰু এইফালৰ পৰা তুমি চাব লাগিব এই ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয়। এই ডায়েগ্ৰামটো কিন্তু আঁকিবলৈ আহে, লগতে তোমাৰ এইবোৰৰ অৱস্থানো সোধে। আৰু এই যিবোৰ কলা আছে সেই কলাবোৰৰ কাৰ্য ইয়াতে দিয়া আছে। তাৰপিছত তুমি চাব লাগিব কেম্বিয়াম কি হয়, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহিব। তাৰপিছত তোমালোকে চোৱা যে সৰল স্থায়ী কলাৰ ভিতৰত পেৰেনকাইমা কলা কি হয়। তাৰপিছত তুমি চাব লাগিব যে ক্লৰেনকাইমা কলা কি হয় আৰু এইবোৰৰ বৈশিষ্ট্য। এইবোৰৰ বৈশিষ্ট্য কিন্তু লাগিব দেই, বহুত ইম্পৰ্টেণ্ট হয় এইটো ক্লৰেনকাইমা। তাৰপিছত তোমাৰ পেৰেনকাইমা বা এৰেনকাইমা বা বায়ু কলা, এইবোৰৰ বৈশিষ্ট্য লাগিব। তাৰপিছত এইটো চোৱা কলেনকাইমা কলা কি হয়, এইটো কলেনকাইমা কলা। তাৰপিছত তোমাৰ চোৱা ইয়াতে যিকেইটা ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামকেইটা চাবা, ইয়াৰ পৰা কিন্তু ডিটেকশ্যন কৰিবলৈ MCQ আহে, এইখিনি তুমি চাব লাগিব, ঠিক আছে। তাৰপিছত তুমি চাব লাগিব এইখিনি চোৱা নাৰিকলৰ বাকলি কোনে গঠন কৰে, আৰু নাৰিকলৰ বাকলিত তোমাৰ লিগনিন নামৰ এবিধ পদাৰ্থ থাকে, এইখিনি কথা তুমি চাব লাগিব। তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, যিহেতু বুক ওলাই লৈছে, এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা 99% কুৱেশ্যন তুমি কমন পাবা। তাৰপিছত এইটো পত্ৰতন্ত্ৰৰ চিত্ৰটো চাবা। তাৰপিছত ৰক্ষী কোষ কি চোৱা, ৰক্ষী কোষ আৰু ৰক্ষী কোষৰ কাৰ্য এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু পত্ৰতন্ত্ৰৰ কাৰ্যও চাব লাগিব, এইখিনি চাবা। তাৰপিছত তুমি চাব লাগিব কিউটিন কি হয়, এইখিনি বস্তু চাবা। তাৰপিছত তোমাৰ এইটো গৌণভাজক কলা কি হয়, এইখিনি চাব লাগিব। তাৰপিছত তুমি চাব লাগিব সুবেৰিন কি হয়, এইখিনি চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে চাবা জাইলেম কলাৰ কি কি অংশ আছে, এইখিনি চাবা। আৰু জাইলেম কলাৰ কাম, জাইলেম কলাৰ অংশ ইয়াতে আছে আৰু জাইলেম কলাৰ কাম ইয়াতে দিয়া আছে। তাৰপিছত চাব লাগিব ফ্লুয়েম কলা কি কি অংগৰে গঠিত আৰু ফ্লুয়েম কলাৰ কি কি কাম আছে। আৰু ইয়াতে তুমি এই ডায়েগ্ৰামকেইটা চাবা, ডায়েগ্ৰামকেইটা কেৱল চাই গ'লে হয়, ডাইৰেক্টলি আঁকিবলৈ নাহে, কিন্তু ইয়াতে ডিটেকশ্যন কৰিবলৈ পৰীক্ষাত আহে। তাৰপিছত চোৱা এইফালে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি কি কি চাবা, এইটো চোৱা 4 নম্বৰ 3 নম্বৰটো MCQ হয়। তাৰপিছত তোমাৰ 2 নম্বৰটো MCQ হয়, গতিকে 4 নম্বৰটো চাব লাগিব, 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে এইটো। তাৰপিছত তুমি চাব লাগিব যে তেজৰ বিষয়ে চোৱা, ব্লাডৰ বিষয়ে ইয়াতে ধুনীয়াকৈ দিয়া আছে, তুমি এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ আচ্ছাদক কলা ক'ত ক'ত পোৱা যায়, আচ্ছাদক কলা এইখিনি তুমি চাব লাগিব, ইয়াতে আণ্ডাৰলাইন কৰা আছে, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা। তাৰপিছত তোমালোকে ইয়াতে যিকেইটা ডায়েগ্ৰাম আছে ডায়েগ্ৰামকেইটা চাব লাগিব, ইয়াৰ ওপৰতো কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে চোৱা সৰল ছটি আচ্ছাদক কলা কি হয়, এইখিনি লাগিব আৰু ইয়াৰ বৈশিষ্ট্য লাগিব। আৰু সৰল ছটি আচ্ছাদক কলা ক'ত ক'ত পোৱা যায়, গোটেইখিনি কথা ইয়াতে আছে, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা। তাৰপিছত স্থলীভূত ছটি আচ্ছাদক কলা কি হয় আৰু সেইবোৰৰ বৈশিষ্ট্য কি হয়, ইয়াতে আছে। তাৰপিছত তুমি চাব লাগিব এইটো চোৱা গ্ৰন্থিময় আচ্ছাদক কলা কি হয় আৰু এইবোৰৰ কাৰ্য আৰু বৈশিষ্ট্য ইয়াতে আছে। তেজৰ বিষয়ে ইয়াতে আছে, তেজ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। সংযোজক কলাৰ বিষয়ে তোমালোকে এইখিনি বস্তু চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে চোৱা এইফালে তোমাৰ ইয়াতে যিকেইটা ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামকেইটাও চাবা, যে কোনটো ডায়েগ্ৰাম কিহৰ হয় সেইখিনি। আৰু এই যিটো পেজ আছে এই পেজৰ পৰা চোৱা, ইয়াতে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা।
ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন আহিবই ঠিক আছে যেনে প্লাজমা কি হয় শ্বেতৰক্ত কণিকা কি তাৰপিছত লোহিত ৰক্ত কণিকা কি হৰমন কি এইকেইটা চাব লাগিব তাৰপিছত তোমাৰ অস্থি কি হয় তাৰপিছত তুমি চাব লাগিব লিগামেণ্ট কি এইটো সব বহুত ইম্পৰ্টেণ্ট হয় অস্থি লিগামেণ্ট তাৰপিছত তোমাৰ টেণ্ডন এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্যন আহিব তাৰপিছত এৰিঅলাৰ কলা কি হয় তাৰপিছত তোমাৰ মেদ কলা কি হয় এই গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে আৰু ইয়াৰ পৰা কোৱেশ্যন আহিবই ঠিক আছে তাৰপিছত তোমালোকে এইফালে চাব লাগিব যে কংকাল পেশী কি হয় তাৰপিছত তোমাৰ এইখিনি চাব লাগিব যে ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড কি হয় বহুত ইম্পৰ্টেণ্ট হয় এইটো কিন্তু 2 মাৰ্কৰ কাৰণে কোৱেশ্যন আহে ইয়াৰ পৰা তাৰপিছত তুমি চাব লাগিব ঐচ্ছিক পেশী আৰু অনৈচ্ছিক পেশী কাক বোলে ৰৈখিক পেশী আৰু অৰৈখিত পেশী কাক বোলে গোটেইখিনি কথা ইয়াতে দিয়া আছে সব মই আন্ডাৰলাইন কৰি ৰাখিছো এইখিনি চাব লাগিব তাৰপিছত তোমাৰ স্নায়ুকলাৰ বিষয় তোমালোকে চাব লাগিব লগতে স্নায়ুকলাৰ যেটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো তোমালোকে চাব লাগিব এতে সো একজন কি হয় তাৰপিছত তোমাৰ ডেনড্ৰাইট কি হয় এই গোটেইখিনি কথা তোমালোকে জানিব লাগিব ইয়াতে সো এইখিনি মই আন্ডাৰলাইন কৰি ৰাখিছো এইখিনি পঢ়িলেই হৈ যাব ঠিক আছে এটো সো এই যেটো ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো বহুত ইম্পৰ্টেন্ট হয় এই ডায়াগ্ৰামটো কিন্তু আঁকিবলৈ আহে পৰীক্ষাত 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে আৰু ইয়াৰে ব্যাখ্যা সো ইয়াৰ ব্যাখ্যাখিনি ইয়াতে দিয়া আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব 1 2 3 4 এইখিনি ইম্পৰ্টেন্স আছে তাৰপিছত তোমাৰ অনুশীলনীৰ পৰা তুমি কি চাবা 2 নম্বৰ প্ৰশ্নটো চাবা 5 নম্বৰ প্ৰশ্ন চাবা 6 7 8 9 এইকেইটা প্ৰশ্ন চাবা ইফালে চাবা 11 নম্বৰ কোৱেশ্যনটো তাৰপিছত 13 নম্বৰ কোৱেশ্যনটো চাবা আৰু 14 নম্বৰ কোৱেশ্যনটো এই সব বহুত ধুনীয়া কোৱেশ্যন হয় এমসিকিউ আহে বা লিখিবলৈ আহে এটো 15 নম্বৰ কোৱেশ্যনটো এমসিকিউ হয় 16 নম্বৰ কোৱেশ্যনটো এমসিকিউ হয় আৰু যেটো তোমাৰ 15 নম্বৰ কোৱেশ্যন আছে এটো 17 হ'ব এটো যেটো 17 নম্বৰ কোৱেশ্যন আছে সেই কোৱেশ্যনটো কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে তো মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰা আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গলে তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় এটো নম্বৰত তোমালোকে কোৱেশ্যন পেপাৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলিউশন কৰি দি দিম আৰু এইবোৰ তোমালোকে প্ৰেক্টিস কৰা ইয়াৰ পৰা তোমালোকে 99% কোৱেশ্যন কমন পাবা মোৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত আমি আলোচনা কৰিম যিখিনি আমাৰ ফিজিক্সৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেই বিষয়ে আলোচনা কৰিম তো তোমালোকে যদি ভালদৰে প্ৰেক্টিস কৰিব পাৰে ইয়াৰ পৰা 99% কোৱেশ্যন কমন পাবা মোৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ